কি ডেঞ্জাৰ ৰাস্তা দি আহিলোঁ মই। আপোনাৰ ফুৰিবলৈ গৈ আছোঁ। আৰু ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব। জেগাতে আগতে গৈছিলে নেকি ৱাৰ মাছ হৈ? গৈছা? কেনেকুৱা জেগাবিলাক? মজা ন? আপোনালোকে চাই থাকিব, মজা আপুনি জেগাবিলাক চাবৰ কাৰণে বহুত ভাল। ৰাস্তাটো দেখুৱাই দিয়া, ৰাস্তাটো দেখাই আছোঁ। এইটো ৰাস্তাটো চাই লোৱা, মজা ৰাস্তা। এইখিনিতো আপোনাৰ এইখিনিতো বহুত কম আপ আৰু বহুত ডাঙৰ ডাঙৰ আপ আছে যাবৰ কাৰণে না। আজি বহাগ বিহুৰ প্ৰথম দিনাখন আমি আজি ফুৰিব আহিছোঁ গাইজ, ধুনীয়া লাগিছে। লাহেকৈ আহি পালোঁ বাখলাৰ পৰা। আমি আপটো আপোনাৰ গৈ আছোঁ ডাউন হৈ কিনে। গতিকে আপোনালোকে চাওক, ধুনীয়া লাগিছে লোকেশ্যনটো, কি মজা ঠাই। ৰাস্তা দি আহিলে আপোনাৰ এটা ৰামটেং বুলি এটা ৱাটাৰফলছ আছে, বহুত ধুনীয়া চাবলৈ। মোটামুটি আপোনাৰ 80 ফুটমান ওপৰৰ পৰা পানীটো পৰে, বহুত ভাল চাবলৈ। কেতিয়াবা আহিব আপোনালোকে আহিলে ৰামটেং ৱাটাৰফলছ। পিছত আমি কি উমচাপাৰ ন? উমচাপাৰ আৰু তাৰপিছত আছে সৰু সৰু গাঁও। তাৰপিছত যায় হেৰি পাম, বৰমাছ পাম। বৰমাছ নহয় একচুৱেলি, বমচাও। ওৱানচাও এই বহুত টান হয় খাচী ভাষা ক'বৰ কাৰণে, অলপ টান আছে অলপ। গাঁওখন বহুত পৰিষ্কাৰ দেখি পাই আছোঁ ন? বহুত চাফ চিকুণত ৰাখে মানুহবিলাকে, বহুত চাফ চিকুণত ৰাখে। যদিও বা গাইজ ইয়াত আপোনাৰ কোনো পৰ্যটক ইয়ালৈ নাহে, তথাপিও মানুহবিলাকৰ এনেকুৱা এক্টিভ আছে যে গাঁওখন পূৰা পৰিষ্কাৰ কৰি ৰাখে, পূৰা ক্লিন। আপোনালোকে দেখিব যে ইয়াত প্লাষ্টিকে পৰি থকা নাই, পূৰা ডিচিপ্লিন। কালিয়া গাড়ী আহি আছে আপোনাৰ লাহে লাহে, পূৰা ফুল লোডত আহি আছে। এতিয়া বৰষুণ দিব নেকি? বৰষুণ দিয়াৰ সম্ভাৱনা আছে, কিন্তু কোনো প্ৰব্লেম নাই। ৰাস্তা ঘাট এতিয়া পকী হৈ গৈছে। আমি প্ৰথম আহোঁতে আপোনাৰ এই যিটো ৰাস্তাটো পকী হোৱা নাছিল, কেঁচা ৰাস্তা আছিল আমি প্ৰথম আহোঁতে, কিন্তু এতিয়া আপোনাৰ পূৰা পকী হৈ গ'ল। ঝাৰু খেতি কৰিছিল, ঝাৰু খেতি কৰে, কিন্তু ঝাৰুবিলাক এতিয়া কাটিল ন? ছিঙিলে ঝাৰু। বাই, থেংক ইউ, থেংক ইউ। পাহাৰৰ মাজে মাজে বিচাৰো তোমাক। পালোঁ উমচাপাৰ, এইখিনিক উমচাপাৰ বুলি কয়। খাচীয়া মামী, এইবিলাক খাচীয়া মামী আছে। কিবা কৰি আছে খাচীয়া মামী আমাৰ? এইটো পুখুৰী, এয়া পুখুৰী। এতিয়া আমি বহুত জলদি চলাব লাগিব গাড়ীখন, বহুত দিনটো ক'লা কৰি পেলালে, সেইটো কাৰণে পূৰা স্পীডত চলাব দিছোঁ। বুল 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 জলদি বুল বুল বুল। বৰষুণ দি দিলে, এতিয়া যাওঁ আমি। কুৱাৰ মাছৰ স্কুল, কুৱাৰ মাছৰ স্কুল। দোকান কি লোৱা ভাই? ঠাণ্ডা অলপ ফুৰিব যায় আমি। এনে আৰু বহাগ না আজি আমাৰ বহাগ। তোৰ অৱস্থা কাহিল। বৰষুণ আহি পালোঁ ৱাৰমাছ বাজাৰ। কি নাম ইয়াৰ? Sosang. Kita pura bagal lo ese mana?
কি কি ললি ঐ হেৰি দিবিও পলিথিনত বঢ়িয়া কি মিক্স কৰি ল'লো আৰু যো ভাই যো আমি এতিয়া নতুন ৰাস্তাতে যাম এতিয়া হা যাবাই লাগব পারবাই লাগব আমি ন বা কি ডেঞ্জাৰ জেগা দি আহিছো চাই লওক আপোনালোকে বাপা এইটো কি পুখুৰী এইটো পুখুৰী মাৰ ভাই মাৰ এতিয়া আমি ফাইনেলি আহি পালো কাকৰিং নদী এতিয়া গৈ আছো আমি ৰবিনকাৰ লগত আমি কেইটা আহিছো এটা দুটা তিনিটা চাৰিটা পাঁচটা কি আজি ফাৰ্ষ্ট টাইম নেকি আহিছো আগতে আহিছিলে কেনেকুৱা লাগছে আজি আহি ভাল লাগছে মজা কি খাই আছা ব্ৰ লোকেল ফুড এইটো হৈছে কি হেৰি মিক্স কৰি হাইকে মালবেৰী দেখিছা গাইছ আমাৰ ভাইয়ে বয়স হলেও জজ এৰা নাই একদম প্ৰকৃতিৰ লগত মিলি আছো খাতিৰ বাতিৰ নাই আমাৰ আমি আহিমে আমি জয় আই অসম জয় হিন্দ জয় আই অসম আমি এনেকা গৈ আছো এইটো কাকৰেং নদী বুলি কয় ইয়াত কাকৰা চাকৰা একো নাপায় নেকি শিলা মাছো নাই গাইছ জলদি আহ জলদি আহ কি খাই আহিছা ৰঙা এইখনৰ নৈখনৰ নাম হৈছে কাকৰেং নৈ চাই লওক কি ধুনীয়া জেগা এতিয়া আমি আপোনাৰ জুইৰ ব্যৱস্থাটো ক'ত কৰিম তাকে চাই আছোঁ এতিয়া শুকান গাহৰিখিনি এতিয়া পুৰিব লাগিব শুকান গাহৰি পুৰি ধুনীয়াকৈ খাব লাগিব আমি গাহৰি মাংস পুৰিবৰ কাৰণে জুইৰ ব্যৱস্থা কৰি আছে আমাৰ ভাইয়ে দে ভাই জ্বলাও খৰিখিনি শিকিছে নেকি এতিয়া আমি গাহৰি পুৰি আছো শুকান গাহৰি ইফালে আমাৰ ভাইয়ে মাজা ওলাই আছে মাজা ফাইনেলি গাহৰি মাংসখিনি পুৰা হ'ল এতিয়া আমাৰ নিমখ জলকীয়া পিঁয়াজ দিয়া আছে আৰু নিমখ আতি দি ভাইজান এতিয়া নিমখ কি দি আছে ধুনীয়াকৈ খাই মজা লাগিব এক পিচ খাই দিওঁ মজা লাগিছে মজা টেষ্ট আহিছে শুকান গাহৰিৰ কাৰণে খাই মজা লাগিছে মজা কেনে লাগছে ছাৰ মজা ন খাইছা হা কিমান ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ আমি আজি আপোনাৰ আহি এনেকুৱা অনুভৱ হৈছে নিজকে ব্যস্ততাৰ মাজৰ পৰা আহি নিজকে কিবা ফ্ৰী লাগি আছে কাৰণ কিয় আজি আপোনাৰ এনেকুৱা নেচাৰেলৰ মাজত আহিলে নিজৰ মনটো সদায় মাইণ্ডটো ফ্ৰেছ হৈ যায় সেইটো কাৰণে আপোনালোকে এদিন ইয়ালৈ আহিব এইটো বেছি দূৰ নহয় গুৱাহাটীৰ পৰা আপোনাৰ চান্দুবিলে কিমান কিলোমিটাৰ হ'ব জেগা 40 কিলোমিটাৰ হয় গতিকে আপোনালোকে চান্দুবিৰ পৰাও ইয়ালৈ আহিব পাৰে বা চান্দুবিত এনেকুৱা আছে আপোনাৰ হোমষ্টে আৰু কেম্পিঙো কৰিব পাৰে তাৰপিছত আপোনালোকে এক্টিভিটি হিচাপে আপোনালোকে ইয়ালৈ ঘূৰিব আহিব পাৰে
অলপ আপোনাৰ নদীটোৰ মাজত যাব বিচাৰিছোঁ। বহুত পিছল হয় এইবিলাক। হেল্ল' গাইছ, মই এতিয়া নদীৰ মাজত আহিছোঁ, আপোনালোকে চাই থাকিব। কি ধুনীয়া এখন দলং আছে, বাঁহৰে দলং। মই ইয়াতে অলপ শুব মন দিছে, অলপ শুই দিওঁ। অ' মজা! এতিয়া গাড়ীত উঠিলোঁ, এতিয়া যাব টাইম হ'ল আমাৰ। মৌ ডেম হৈ যাম আমি এতিয়া। ৰাস্তাটো নতুনকৈ বনাই আছে, হ'ব আৰু লাহেকৈ। মাই গড, কি ধুনীয়া জেগা। ইমান ওপৰলৈ উঠি আহিছোঁ আমি। বাহ, তাতেদি আমি প্ৰথম আহিছোঁ। প্ৰথম কিন্তু এতিয়াও আমি ক'ব পৰা নাই ৰাস্তাঘৰ আপোনাৰ ভাল নে বেয়া, যাব পাৰি নে নোৱাৰি। তথাপি আমি যাব চেষ্টা কৰি আছোঁ। ইয়াৰ পৰা ইমান ভাল নহয় নেকি, হ'ব পাৰে কিজানি, অকণমানহে বনাইছে। মাউডেম ভিলেজ, আপোনাৰ মাউডেম ভিলেজ। গতিকে আপোনাৰ ইয়াৰ কাষতে আছে এটা পুখুৰী। ইয়াৰে লোকেল মানুহবিলাকে মাছ মাৰে, ফিচিং কৰি আছে সিহঁতে বৰশী লৈ। চাই লওক, মজা। ওহ মাই গড। আমি তাৰমানে বুজিয়ে পোৱা নাই কোনটো ৰাস্তা কোনটো কি। এতিয়া যাই পাওঁ না নাপাওঁ আশাই নাই আমাৰ। কি ডেঞ্জাৰ ৰাস্তা দি আহিলোঁ ঐ, ঠিলাব লগা হৈছে। ইয়াৰ পৰা আমি গাড়ী উজাবই পৰা নাই। কি কৰোঁ, গাড়ীখন বেয়া হৈ গ'ল। খাপ নোহোৱাখনতো এগতি নহ'লে খাপ থাকলে উঠাই দিলোঁ হয় মই। পুৰা ঘূৰি আহিছে তাৰপৰা দেখিছা নাই, ফালি আহিছোঁ একে ঘূৰাই, তাৰপিছত উঠাই দিলোঁ বেক হৈ কিনে একদম আৰু ৰানিং লৈছিলোঁ গেল ছিঙি। হেল্ল' গাইজ, আহি পাওঁতে আপোনাৰ ৰাতি হৈ গ'ল ঘৰ আহি পাওঁতে। গতিকে আপোনালোক যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।